বৰগীতো গাইছিলোঁ সেইকাৰণে অলপ সাংস্কৃতিক দিশটো মই খুবেই ভাল পাওঁ গতিকে আমাৰ ইয়াত যিখিনি সংস্কৃতি খুব চহকী আমি একদম উত্তৰ পূৰ্বাঞ্চল কিন্তু এতিয়া কিছুমান এইটো লুপ্তপ্ৰায় হ'ব ধৰিছে আমি ইয়াত এটা পৰিৱেশ কলা বিভাগ এটা খুলিছোঁ ময়ে কষ্ট কৰি খুলিছোঁ গতিকে সেইটো চলি আছে তাৰ আধাৰত আমি কিছুমান সৰু সৰু পিছত লুপ্তপ্ৰায় যিখিনি সংস্কৃতি নাইকিয়া হ'ব ধৰিছে তেনেকুৱা আমি কাম কৰি আছোঁ দেৱদাসী নৃত্যকলা নাইকিয়াই হৈ গৈছিলে তাতেও আমি কৰিছোঁ এখন পুথি উলিয়াইছোঁ আৰু এতিয়া ওজাপালিৰ ওপৰত কৰি আছোঁ তাৰপিছত ঢোলৰ ওপৰত এখন হ'ল তথ্যচিত্ৰ সেইখন পুৰস্কাৰো পালে চিমলা মহোৎসৱত পালে গোৱাটো পালে আৰু নাও খেলৰ কৰি কামবিলাক হৈ গৈছে এতিয়া হেৰি কামবিলাক বাকী আছে আৰু তেনেকুৱা কামাখ্যা ধামত কৰা হৈছে তাতো আৰম্ভ কৰিছোঁ এতিয়া মোৰ স্বামী ডক্টৰ নৰেন দত্ত তেখেতক যিখিনি পাইছিলোঁ যিখিনি মই দিলোঁ পুথিভঁৰালটো বাবাৰ নামতে কৰিবলৈ আমি বাবা বুলি মাতিছিলোঁ সেইকাৰণে তাৰপিছত আৰু পুথিভঁৰালটো ডাঙৰ হৈ হেৰিখন বিশ্ববিদ্যালয়ৰ নামতে কিন্তু নামটো তেখেতৰ থাকি তেখেতৰ এটা ষ্টেচু এটা কৰিলোঁ আৰু আমাৰ পুথিভঁৰালটোৰ কাৰণে এটা সৌভাগ্যৰ কথা যে চিত্ৰভাগৱত পুথিৰ যিখিনি অৰিজিনেল ছবি আছিলে সেইখিনি ডক্টৰৰ কোম্পানীৰ পৰা মোৰ দাদা প্ৰদ্যুম্ন নাৰায়ণ তেওঁ গোটেইখিনি ইয়াতে দি দিলে সেইখিনি আমি ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু ভৱিষ্যতেও ভালকৈ ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু প্ৰতি বছৰে আমি তেখেতৰ নামত এটা এনেকুৱা অনুষ্ঠান ভৱিষ্যতে তেখেতৰ আমি অনুৰোধ জনাম সন্মানীয় যতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাদেৱক মন্ত্ৰী প্ৰজ্বলনত অংশগ্ৰহণ কৰিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।